Hello everyone and welcome to The Educa. আজি আমি ডিসকাস কৰিম যিখন আমাৰ লুসেন্ট বুক আছে লুসেন্ট জিকে এইখন আমাৰ এমসিকিউ নহয় এইখন আমাৰ যিখন আমাৰ থিওৰি থাকে সেইখনত কোনখিনি ইম্পৰ্টেন্ট টপিক আমি পঢ়িব লাগে আমি আজি ডিসকাস কৰিম আমাৰ আসাম পুলিচ এসআই আৰু আমাৰ এডিআৰ কাৰণে সেই দুটা এক্সামৰ কাৰণে আমি এইখনত কোনকেইটা টপিক বেছিকৈ গুৰুত্ব দিব লাগিব সেইকেইটা আমি আজি ডিসকাস কৰিম সো এনেকুৱা নহয় অকল সেইকেইটা এক্সাম দিবলৈহে এইখন কিতাপ কিনা হয় এইখন কিতাপ একচুয়ালি বহুতখিনি এক্সাম দিবলৈ কিনা হয় ইয়াত সেই এক্সামৰ লিষ্টখিনি আছে আপোনালোকে দেখিছে এইখিনি আপোনালোকে পঢ়ি চাই ল'ব পাৰে যে কোনখিনি এক্সামৰ কাৰণে এই কিতাপখন এপ্ৰপ্ৰিয়েট হয় বাট আমি যিকেইটা এক্সাম দিম আসাম পুলিচ এসআই আৰু আমাৰ এডিআৰ তাৰ কাৰণে আমি কোনকেইটা ইম্পৰ্টেন্ট টপিক পঢ়িম সেইকেইটা আজি আমি ডিসকাস কৰিম সো ইয়াতে মই যিখিনি কন্টেন্ট আছে কন্টেন্টৰ যিখন লিষ্ট আছে সেই লিষ্টখনত মই অলৰেডি হাইলাইট কৰি থৈছো সো চাব গ'লে আমাৰ যিমানখিনি টপিক আছে যিমানখিনি ইম্পৰ্টেন্ট বা যিমানখিনি টপিক এই কিতাপখনত দিয়া আছে গোটেইখিনি ইম্পৰ্টেন্ট হয় কিন্তু আমাৰ এক্সামটোৰ কাৰণে আমি এনেকুৱা কিছুমান টপিক আছে যিখিনি আমি নপঢ়াকৈ আমি এক্সামলৈ যাব নোৱাৰো সো সেইকেইটা টপিক আমি পঢ়ি যাবই লাগিব আৰু মানে আমি প্ৰথমতে আমি সেইকেইটা টপিক পঢ়িয়ে শেষ কৰিম তাৰ পিছতে আমি বাকিখিনি কৰিবলৈ আমি চেষ্টা কৰিম যদি আমাৰ হাতত সময়টো কম আছে তো প্ৰথমতে আমি যদি চাওঁ ইয়াত হিষ্ট্ৰী আছে ইণ্ডিয়ান হিষ্ট্ৰীৰ ক্ষেত্ৰত আমি মেইনলি গুৰুত্ব দিব লাগিব মডাৰ্ণ ইণ্ডিয়াৰ ক্ষেত্ৰত বা মডাৰ্ণ হিষ্ট্ৰীৰ ক্ষেত্ৰত মানে ইণ্ডিয়াৰ যিটো আমাৰ ভাৰতৰ যিটো মডাৰ্ণ হিষ্ট্ৰী মডাৰ্ণ যিটো আমাৰ ইতিহাস আমি তাত আমি বেছি গুৰুত্ব দিব লাগিব তথাপিও আমি এনচিয়েন্টৰ ফালৰ পৰা আমি যদি চাওঁ তাত যিবিলাক হিষ্টৰিকেল সোৰ্সেছ আছে তাৰমানে আমি ক'ৰ পৰা পঢ়িবলৈ পাওঁ বা কোনোবা এখন কিতাপ কোনে লিখিছিলে সেইবিলাকৰ ওপৰত বেছিকৈ কুৱেশ্যন অহা দেখা যায় সেইকাৰণে হিষ্টৰিকেল সোৰ্সেছটো আমি পঢ়ি যোৱাটো ভাল হ'ব তাৰোপৰি যদি আপোনালোকৰ ওচৰত সময় থাকে তেতিয়াহ'লে আপোনালোকে ইণ্ডাছ চিভিলাইজেশ্যন বা হাৰাপ্পান চিভিলাইজেশ্যন পঢ়িব পাৰে বা সেইটো আপোনালোকে স্কিপো কৰিব পাৰে তাৰোপৰি বুদ্ধিজিম আৰু জৈনিজিম সেই দুটা আপোনালোকে পঢ়িব পাৰে ইয়াত মই হাইলাইট কৰা নাই জাষ্ট পঢ়িব পাৰে বুলিহে কৈছো বুদ্ধিজিম আৰু জৈনিজিম মহাজনপদ যিটো আছে বুদ্ধিজিম আৰু জৈনিজিম হেয়াতে পাব তাত আপুনি পঢ়িব পাৰে নেক্সট আমি আহিছো মেডিয়েভেল ইণ্ডিয়াত আমাৰ ওচৰত যদি সময় নাই তেতিয়াহ'লে আমি মেডিয়েভেল ইণ্ডিয়া আমি নপঢ়াই ভাল তাত বেসিক্যালি কি আছে আকবৰৰ কথা আছে আৰু আমাৰ বাবৰ হৈ গ'ল মুঘল পিৰিয়ড সালতানাত পিৰিয়ড সেইবিলাকৰ কথা আছে আমি তাত ইমান গুৰুত্ব নিদিওঁ তেওঁলোকৰ ৰজাবিলাকৰ ওপৰত আমাৰ কুৱেশ্যন নাহে কিন্তু সেই ৰজাবিলাকে কি আৰ্ট এণ্ড কালচাৰ বনাই থৈ গ'ল বা তাজমহল হৈ গ'ল বা আমাৰ লালকিল্লা হৈ গ'ল সেইবিলাক আমাৰ ক'ত আছে কোনে বনাইছিলে তাৰ ওপৰত আমাৰ কুৱেশ্যন আহে যিখিনি আমি আৰ্ট এণ্ড কালচাৰত আমি পঢ়িব পাৰোঁ সো আমি এজ এ হিষ্ট্ৰী আমি মেডিয়েভেল ইণ্ডিয়া আমি নপঢ়িলেও হ'ব তাৰপিছত আমি আহিছো মডাৰ্ণ ইণ্ডিয়ালৈ সো আমি ইয়াৰ পৰা আমি কি গম পালো যে এনচিয়েন্ট ইণ্ডিয়াৰ পৰা আমি যিখিনি হিষ্টৰিকেল সোৰ্সেছ আৰু মেডিয়েভেল ইণ্ডিয়াৰ পৰা আমি যদি পঢ়িব বিচাৰো তেতিয়াহ'লে আমি পঢ়িব পাৰো যে আমাৰ যিবিলাক আৰ্ট এণ্ড কালচাৰ যিবিলাক তেওঁলোকে ইম্পৰ্টেণ্ট মনুমেণ্টছ হিষ্টৰিকেল মনুমেণ্টছ বনাইছিলে সো সেইখিনিৰ ওপৰত আমি পঢ়িব পাৰো যদি আমাৰ ওচৰত সময় থাকে তেতিয়া আমি সালতানাত পিৰিয়ড আৰু আমি যি আমাৰ মুঘল ডাইনেষ্টি আছে বা আমাৰ দিল্লী সালতানাত আছে সেইবিলাক আমি পঢ়িব পাৰো আৰু মই ভাবো মেডিয়েভেল ইণ্ডিয়াৰ কাৰণে আমি যি ক্লাছ 10 লৈকে বা ক্লাছ 8 লৈকে যিখিনি আমি আমাৰ সেবাৰ যিবিলাক বুক পঢ়িছো সেই বুক কেইখনে আমাৰ কাৰণে গুৰুত্বপূৰ্ণ আৰু সেইকেইখন যদি আমি ধুনীয়াকৈ পঢ়িছো তেতিয়াহ'লে আমাৰ আৰু প্ৰয়োজন নাই ইংলিছ মিডিয়ামক হওক আছামিজ মিডিয়ামক হওক দুইখনেই পঢ়িব পাৰে তাৰপিছত আমি আহিছো মডাৰ্ণ ইণ্ডিয়ালৈ মডাৰ্ণ ইণ্ডিয়া আমাৰ কি আহে দেখা যায় সাধাৰণতে আমাৰ গান্ধীৰ ওপৰত কুৱেশ্যন আহে বা আমাৰ ফ্ৰীডম ষ্ট্ৰাগলৰ ওপৰত কুৱেশ্যন আহে যেনেকৈ আমাৰ গমধৰ কোঁৱৰৰ ওপৰত কুৱেশ্যন আহিব পাৰে কনক লতাৰ ওপৰত কুৱেশ্যন আহিব পাৰে এইটো যদিও আমাৰ আসামৰ মানে কুৱেশ্যন হয় তথাপিও আমাৰ হিষ্ট্ৰীৰ লগত ৰিলেটেড সো মডাৰ্ণ হিষ্ট্ৰীৰ লগত ৰিলেটেড সো মডাৰ্ণ হিষ্ট্ৰী সেইকাৰণে আমাৰ কাৰণে গুৰুত্বপূৰ্ণ হৈ যায় তো পাৰিলে মডাৰ্ণ হিষ্ট্ৰীটো আগতে আপোনালোকে কমপ্লিট কৰি ল'ব যেতিয়া আপোনালোকে মডাৰ্ণ হিষ্ট্ৰী ষ্টাৰ্ট কৰিব তেতিয়া এনেকুৱা নহয় যে আপোনালোকে আগৰ হিষ্ট্ৰীখিনি নেজানিলে মডাৰ্ণ হিষ্ট্ৰীটো পঢ়িব নোৱাৰিব এনেকুৱা কোনো কথা নাই সো চিম্পলি আপোনালোকে ডাইৰেক্ট মডাৰ্ণ হিষ্ট্ৰীৰ পৰা আপোনালোকে ষ্টাৰ্ট কৰিব পাৰে এতিয়া এই গোটেই হিষ্ট্ৰী টপিকটোৰ ওপৰত কিছুমান ইম্পৰ্টেণ্ট ডেটছ আছে ইম্পৰ্টেণ্ট প্লেচেছ আছে য'ত যুদ্ধ হৈছিলে ইম্পৰ্টেণ্ট বেটেলছ আছিলে কিছুমান গুৰুত্বপূৰ্ণ যুদ্ধ আছে যিবিলাকৰ ওপৰত আমি পঢ়িব লাগে আৰু সেইবিলাক আমাৰ ডাইৰেক্ট কুৱেশ্যন অহা দেখা যায় যেনেকৈ বেটেল অফ প্লাচি হৈ গ'ল বেটেল অফ আমাৰ বাক্সাৰ হৈ গ'ল সেইবিলাক আমাৰ গুৰুত্বপূৰ্ণ তাৰপিছত আমি যেতিয়া মডাৰ্ণ হিষ্ট্ৰী আমি পঢ়িম তাত আমাৰ মেইনলি কি হৈছিলে আমাৰ কংগ্ৰেছ আহে হয়নে কংগ্ৰেছ আহিব যি আমাৰ INC যি আমাৰ স্থাপন হৈছিলে তাৰপিছত বা তাৰ আগত যিখিনি আমাৰ গুৰুত্বপূৰ্ণ আমাৰ কি আছিলে আমাৰ যিবিলাক আমাৰ পলিটিকেল অৰ্গেনাইজেশ্যন আছিলে বা তাৰ পিছত যেতিয়া INCৰ লগে লগে আমাৰ ব্ৰিটিছ যিবিলাক গভৰ্ণৰ জেনেৰেল আছিলে তেওঁলোকে যিখিনি অৱদান আগবঢ়াই থৈ গ'ল আৰু ভাইচৰয়সকল আছিলে যিবিলাকে তেওঁলোকে কাম কৰি থৈ গ'ল লাগিলে সেইখিনি তেওঁলোকে নিজৰ ভালৰ কাৰণে কৰিছে তথাপিও তেওঁলোকে যিখিনি স্থাপন কৰিলে আমাৰ ভাৰতবৰ্ষত সেইখিনি পঢ়াটো আমাৰ কাৰণে গুৰুত্বপূৰ্ণ যে কোনটো ব্যৱস্থা বা পোষ্টেল চিষ্টেম প্ৰথমে কোনে আনিছিলে তেনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক আহে সো সেইকাৰণে গভৰ্ণৰ জেনেৰেল এণ্ড আমাৰ কংগ্ৰেছৰ যি ইম্পৰ্টেণ্ট ছেশ্যন আছিলে আৰু তাত প্ৰেচিডেণ্টশ্বিপ কোনে কৰিছিলে সেইখিনি আমি জনাটো দৰকাৰ সো এইখিনি আছিলে আমাৰ ইণ্ডিয়ান হিষ্ট্ৰীৰ ওপৰত মেইন কথাখিনি তাৰপিছত আমি আহিছো ৱৰ্ল্ড হিষ্ট্ৰী এতিয়া ৱৰ্ল্ড হিষ্ট্ৰীৰ ওপৰত আমি ৱৰ্ল্ড হিষ্ট্ৰী পঢ়িবলৈ কোনো প্ৰয়োজন নাই এইটো ধুনীয়া কমপ্লিটলি আপোনালোকে স্কিপ কৰিব পাৰে
আৰু নেক্সট আহিছে আমাৰ চাওক জিঅ'গ্ৰাফী মই আগতে কৈছোঁ আপোনালোকক জিঅ'গ্ৰাফী আমাৰ ডাইৰেক্ট কুৱেশ্যন নাহে জিঅ'গ্ৰাফী সময়ত আমাৰ কুৱেশ্যন আহে যে আমাৰ কোনটো জেগা ক'ত অৱস্থিত হৈছে বা কোনখন নৈ কোনফালেদি বা কোনখন চিটি কোনখন নৈৰ পাৰত আছে তেনেকুৱা ধৰণৰ আমাৰ জিঅ'গ্ৰাফী কিছুমান কুৱেশ্যন ডাইৰেক্ট কুৱেশ্যন অহা দেখা যায় চ' জিঅ'গ্ৰাফীৰ কাৰণে আপোনালোকে কোন ধৰণৰ থিয়ৰী বেছ বা আপোনালোকৰ কনচেপচুৱেল বুলিবলৈ তাত একো নাই সেইকাৰণে মই ইয়াত কৈছোঁ আপোনালোকে প্ৰথমে ছ'লাৰ ছিষ্টেম যিটো আছে এই ছ'লাৰ ছিষ্টেমটো আপোনালোকে পঢ়ি থ'ব পাৰে ছ'লাৰ ছিষ্টেম বিষয়টো আমাৰ জনাটো দৰকাৰী আৰু আমাৰ পৃথিৱীৰ যিটো শ্বেপ আছে চাইজ আছে মাউণ্ট এভাৰেষ্ট কেনেকুৱা হয় আমাৰ সাগৰ মহাসাগৰ কি আছে সেইবিলাক আমি জানি থোৱাটো দৰকাৰ তাৰপিছত আমি ৱাইল্ড লাইফ আৰু আমাৰ নেশ্যনেল পাৰ্কছ অফ ইণ্ডিয়া ইন ইণ্ডিয়া বা ইন আছাম হৈ গ'ল সেইবিলাক আমি ডিছকাছ কৰিম আছামৰ কথাটো ইয়াত নাই ইন ইণ্ডিয়া আছে চ' আমি ইন ইণ্ডিয়াৰখিনি কথা আমি ইয়াৰ পৰা জিঅ'গ্ৰাফীৰ পৰা পঢ়ি ল'ম এতিয়া এনেকুৱা নহয় যে জিঅ'গ্ৰাফী অকল এইকেইটা টপিক পঢ়িলে আমাৰ হৈ যাব আৰু কিছুমান টপিক আছে যিখিনি আমি ক'ৰ পৰা কমপ্লিট কৰিম যিটো আমাৰ পাছফালৰ যিটো মিছেলিনিয়াছ বুলি বা মিছেলিনি বুলি যিটো আমাৰ চেপ্টাৰ আছে সেই চেপ্টাৰটোৰ পৰা আমি বাকী জিঅ'গ্ৰাফীৰ যিখিনি টপিক আছে সেইখিনি আমি কমপ্লিট কৰিম চ' আমাক এনেকুৱা ধৰণৰ টপিকবিলাক কোনো দৰকাৰ নাই যেনেকৈ হৈ গ'ল আমাৰ এটমছফিয়াৰ কেনেকুৱা আমাৰ ক্লাইমেট কেনেকুৱা সেইবিলাক আমাৰ জানিবলৈ আমাৰ মানে এই এক্সাম দুটাৰ কাৰণে ইমান ইম্পৰ্টেণ্ট নহয় চ' আমি যিকেইটাত বেছি ইম্পৰ্টেণ্ট হয় সেইকেইটাত আমি বেছি গুৰুত্ব দিম তাৰপিছত আমি আহিছোঁ ইণ্ডিয়ান পলিটি এণ্ড কনষ্টিটিউশ্যন ইণ্ডিয়ান পলিটি আৰু কনষ্টিটিউশ্যনটো বহুতেই গুৰুত্বপূৰ্ণ বস্তু আৰু তাত আমাৰ পঢ়িবলগীয়া বহুতখিনি কথাই আছে যিখিনি আমাৰ এক্সামত আমি অহা দেখা যায় তাৰ ভিতৰত আমি সংবিধানখন কেনেকৈ গঠন হৈছিলে আমাৰ সংবিধানখন গঠন হ'বলৈ যাওঁতে কিখিনি কথা হৈছিলে সেইখিনি আমি জনাটো দৰকাৰ যিটো আমি কনষ্টিটিউৱেণ্ট এছেম্বলি বনাইছিলে আমি তাৰ পৰা আমি ষ্টাৰ্ট কৰিম তাৰপিছত আমাৰ ডিফাৰেণ্ট চ'ৰ্চেছ আমি জানো যে আমাৰ ভাৰতৰ সংবিধানখন বেলেগ বেলেগ চ'ৰ্চেছৰ পৰা আমি বনোৱা হৈছে চ' ক'ৰ পৰা আমি কি বস্তু লৈছোঁ সেইটো আমি পঢ়িব লাগিব তাৰপিছত কিছুমান ইম্পৰ্টেণ্ট আৰ্টিকল আমি পঢ়িম আৰু ইম্পৰ্টেণ্ট আমাৰ কিছুমান পাৰ্টছ পঢ়িম মানে ভাগ কিছুমান আমি ইম্পৰ্টেণ্ট পঢ়িম তাৰপিছত আমি ইউনিয়ন টেৰিটৰীৰ বিষয়ে পঢ়িম আৰু ইউনিয়নৰ বিষয়ে পঢ়িম চিটিজেনশ্বিপ নাগৰিকত্বৰ বিষয়ে পঢ়িম আমাৰ মৌলিক অধিকাৰ বিষয়ে আমি পঢ়িম আমাৰ ফাণ্ডামেণ্টেল ৰাইটছ তাৰপিছত আমাৰ যি ৰিটছ আছে আমি যি সুপ্ৰিম কোৰ্টে যি ৰিটছ ইছ্যু কৰে তাৰ বিষয়ে আমি পঢ়িম তাৰপিছত আমাৰ DPSPৰ পৰা আমি ষ্টাৰ্ট কৰিম যি আৰ্টিকল 36ৰ পৰা 51লৈকে আছে দেন আমাৰ যি মৌলিক কৰ্তব্য আছে যিটো ইংলিছত কোৱা হয় ফাণ্ডামেণ্টেল ডিউটিছ আমি সেইখিনি বিষয়ে পঢ়িম তাৰপিছত আমাৰ কিছুমান এমেণ্ডমেণ্ট এক্ট আছে যিবিলাক আমাৰ সংবিধান আমি কি কৰোঁ সংশোধন কৰোঁ হয়নে সংবিধানখনৰ কিছুমান নিয়ম কানুন আমি কি কৰোঁ আমি সংশোধন কৰোঁ চ' সেইখিনি আমি কিখিনি গুৰুত্বপূৰ্ণ কথা আছে আমি সেইখিনি ডিছকাছ কৰিম তাৰপিছত প্ৰেচিডেণ্টৰ বিষয়ে আমি পঢ়িব লাগিব ভাইচ প্ৰেচিডেণ্ট পঢ়িব লাগিব আৰু প্ৰাইম মিনিষ্টাৰ হৈ গ'ল বা প্ৰাইম মিনিষ্টাৰ যিবিলাক মিনিষ্ট্ৰী থাকে কাউন্সিল অফ মিনিষ্টাৰ্ছ তাৰ বিষয়ে আমি পঢ়িম নেক্সট আমি এটৰ্নি জেনেৰেলৰ বিষয়ে পঢ়িম আৰু আমাৰ যি কম্ট্ৰলাৰ এণ্ড অডিটৰ জেনেৰেল তেওঁৰ বিষয়ে পঢ়িম পাৰ্লিয়ামেণ্ট অফ ইণ্ডিয়াৰ বিষয়ে পঢ়িম পাৰ্লিয়ামেণ্টত কি থাকে লোকসভা ৰাজ্যসভা তাৰ বিষয়ে আমি পঢ়িম পাৰ্লিয়ামেণ্টাৰী টাৰ্মছ কিমান থাকে কোনজনৰ কাৰ কাৰ্যকাল কিমান হয় সেইবিলাকৰ কথা আমি পঢ়িম কাৰ যোগ্যতা কেনেকুৱা বা সুপ্ৰিম কোৰ্টৰ বিষয়ে পঢ়িম হাই কোৰ্ট হৈ গ'ল আৰু চেণ্টাৰ আৰু ষ্টেটৰ মাজৰ ৰিলেশ্যন কি পঞ্চায়তী ৰাজ ছিষ্টেম বহুত ইম্পৰ্টেণ্ট হয় কাৰণ আমাৰ ইয়াত পঞ্চায়তী ৰাজ ছিষ্টেম আছে মিউনিচিপালিটিজ বিষয়ে পঢ়িম আমি তাৰপিছত আমি প্লেনিং কমিশ্যনৰ বিষয়ে পঢ়িম নীতি আয়োগৰ বিষয়ে পঢ়িম তাৰপিছত মেইন বস্তুটো হৈছে যে আমি ইলেকশ্যন আৰু ফাইনেন্স কমিশ্যন আৰু ইমাৰ্জেঞ্চি প্ৰভিজন এইকেইটাৰ বিষয়ে আমি পঢ়িব লাগিব তাৰপিছত এই পলিটিৰ বিষয়টো এইখিনি হৈ যোৱাৰ বিষয়ত আমি কিছুমান ষ্টেটিক জিকেলৈ আহিব লাগিব যেনেকৈ হৈ গ'ল নেশ্যনেল চিম্বলছ এণ্ড ইম্পৰ্টেণ্ট আমাৰ কি আছে কমেণ্টছ আছে মেইনলি নেশ্যনেল চিম্বল কি হয় আমি সেইটো জানিব লাগিব চ' এই পাৰ্টটো হৈছে আমাৰ ইণ্ডিয়ান পলিটি এণ্ড কনষ্টিটিউশ্যন ইয়াত একচুৱেলি গোটেই আমাৰ সংবিধানখনেই গুৰুত্বপূৰ্ণ আমাৰ ইম্পৰ্টেণ্ট টপিকছবিলাক চাবলৈ গ'লে কিন্তু ইয়াৰ ভিতৰত মই যিকেইটা ইয়াত কৈছোঁ যিকেইটা মই হাইলাইট কৰি থৈছোঁ আৰু যিকেইটা আপোনালোকে ইয়াত দেখি আছে সেইকেইটা আমাৰ বহুত ইম্পৰ্টেণ্ট আৰু সেইকেইটা পঢ়িয়ে আপোনালোকে এক্সামটো দিবলৈ যাব আৰু আমাৰ কুৱেশ্যন যেতিয়া আহিব তো ইয়াৰ ভিতৰতে আমাৰ কুৱেশ্যন আহিব চ' নেক্সট আমি আহিছোঁ নেক্সট টপিকটোলৈ ইয়াৰ পিছত আমাৰ কিছুমান টপিক আছে সেইটো হৈছে ইণ্ডিয়ান ইকনমি আৰু মই ভাবোঁ যে ইণ্ডিয়ান ইকনমি আপোনালোকে ইয়াৰ পৰা পঢ়িবলৈ কোনো দৰকাৰ নাই আৰু ফিজিক্স কেমেষ্ট্ৰি মেথছ ইয়াৰ পৰা পঢ়িবলৈ কোনো দৰকাৰ নাই মেথছ নহয় বায়'লজি চ' ফিজিক্স কেমেষ্ট্ৰি আৰু বায়'লজি আপোনালোকে পঢ়িব পাৰে যি আমাৰ ছায়েন্সৰ যিখন কিতাপ আছে আপ টু ক্লাছ 10 সেইকেইখন যদি পঢ়ে সেইকেইখন ইনাফ বুলি মই ভাবোঁ আমাৰ এক্সামটোৰ কাৰণে চ' ইয়াৰ পৰা আপোনালোকে পঢ়িবলৈ কোনো প্ৰয়োজন নাই ইণ্ডিয়ান ইকনমিটো ইয়াৰ পৰা আপোনালোকে কোনো দৰকাৰ নাই পঢ়িবলৈ তাৰপিছত আমি আহিছোঁ মিছেলিনিৰ পৰা আৰু ইয়াৰ পৰা আমি বহুতখিনি টপিক আমি ক্লিয়াৰ কৰিম মিছেলিনিয়াছ যিবিলাক আমাৰ ষ্টেটিক জিকে পাৰ্ট বুলি আমি যিটো কওঁ চ' ইয়াৰ পৰা আমাৰ ইম্পৰ্টেণ্ট ষ্টেটিক জিকে ষ্টাৰ্ট হ'ব চ' আমি ইম্পৰ্টেণ্ট ষ্টেটিক জিকেৰ ভিতৰত আমি যদি চাওঁ প্ৰথম আমাৰ পুৰুষৰ ক্ষেত্ৰত ইণ্ডিয়াত প্ৰথমজন পুৰুষ কোন হৈছিল যোনে মহাকাশলৈ গৈছিল বা যোনে কিবা এটা এৱাৰ্ড পাইছিল প্ৰথমতে আমাৰ ফিমেলৰ ক্ষেত্ৰত আমি সেইটো পঢ়িব লাগিব ৱৰ্ল্ডৰ ক্ষেত্ৰত যেনেকৈ প্ৰথমজন পুৰুষ কোন আছিলে পৃথিৱীৰ ভিতৰত বা প্ৰথমজন মহিলা কোন আছিলে যোনে এই এৱাৰ্ডটো পাইছিলে সেনেকুৱা ধৰণৰ কুৱেশ্যন আমাৰ আহে হয়নে তাৰপিছত ছুপাৰলেটিভ মানে হৈছে আমাৰ ভাৰতৰ চবতকৈ দীঘল নদীখন কোনখন বিগেষ্ট হৈ গ'ল লাৰ্জেষ্ট হৈ গ'ল সেইবিলাক আমাৰ কুৱেশ্যন আহে ৱৰ্ল্ডৰ ক্ষেত্ৰতো সেই চেম মানে পৃথিৱীৰ ক্ষেত্ৰত পৃথিৱীত চবতকৈ ডাঙৰ বা চবতকৈ ওখ চবতকৈ চাপৰ সেইবিলাক আমাৰ কুৱেশ্যন আহে
ইম্পৰ্টেণ্ট মনুমেণ্টছ আমাৰ হিষ্ট্ৰীৰ লগত এইটো ৰিলেটেড, আৰ্ট এণ্ড কালচাৰৰ লগত ৰিলেটেড, যিবিলাক আমাৰ ইম্পৰ্টেণ্ট মনুমেণ্টছ আছে আমাৰ পৃথিৱীৰ ভিতৰত, সেইখিনি কোনটো বস্তু ক'ত ক'ত অৱস্থিত আছে সেইখিনি কথা আমি জানিব লাগিব। তাৰপিছত কিছুমান ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন আছে, ইউনাইটেড নেশ্যনছ হৈ গ'ল, যেনেকৈ ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন হৈ গ'ল, সেইবিলাকৰ আমাৰ হেডকোৱাৰ্টাৰ ক'ত ক'ত আছে আমি সেইটো জানিব লাগিব, কেতিয়া স্থাপন হৈছিলে আমি সেই চনটো জানিব লাগিব। তাৰপিছত ইম্পৰ্টেণ্ট ডেইজ, এই কুৱেশ্যনটোতো আহিয়ে থাকে, আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছটো আপোনালোকে পঢ়িবলৈ পাব। ইম্পৰ্টেণ্ট ডেইজ আৰু আমাৰ ইণ্ডিয়াৰ হওক বা ৱৰ্ল্ডৰ ক্ষেত্ৰত হওক, যেনেকৈ ইণ্টাৰনেশ্যনেল হৈ গ'লে ৱৰ্ল্ডৰ হ'ব আৰু নেশ্যনেল হৈ গ'লে ইণ্ডিয়াৰ হ'ব। তাৰপিছত ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট, যিবিলাক আমাৰ ৱৰ্ল্ড হেৰিটেজ চাইট আছে, যেনেকৈ এতিয়া চৰাইদেউ মৈদাম মানে ৱৰ্ল্ড হেৰিটেজ চাইট হ'বলৈ আমি কি পঠাইছোঁ, আমি প্ৰপ'জেল পঠাইছোঁ। চ' সেইবিলাক আমি পঢ়িব লাগিব। এতিয়ালৈকে আমাৰ ভাৰতত কিমানটা ৱৰ্ল্ড হেৰিটেজ চাইট আছে সেইবিলাক আমি জানিব লাগিব, আৰু কি আছে, আৰু প্ৰত্যেকটো ক'ত ক'ত কোনখন ষ্টেটত আছে আৰু ক'ত আছে আমি সেইটো জানিব লাগিব। তাৰপিছত নেশ্যনেল পাৰ্কৰ বিষয়ে আমি পঢ়িব লাগিব, আৰু মিউজিকেল ইনষ্ট্ৰুমেণ্ট আমি কি ইউজ কৰোঁ, ক্লাছিকেল ডান্স কি হয়, ক্লাছিকেল ডান্সত আমাৰ কোনজন ব্যক্তি কোনটো ক্লাছিকেল ডান্সৰ লগত ৰিলেটেড, ফেমাছ পাৰ্চনেলিটিজ কোনোবা আছে নেকি। আমাৰ যিবিলাক ৰাজ্য আছে, যিবিলাক ষ্টেট আছে, নৰ্থ ইষ্টৰ হৈ গ'ল বা গোটেই ভাৰতবৰ্ষৰ, তাত যিবিলাক ডান্সেছ আছে সেইবিলাক ডান্স কি হয় আমি সেইটো জানিব লাগিব। তো ফেমাছ নিক নেমছ কি আছে, ফেমাছ নিক নেম হৈ গ'ল, এমিনেণ্ট পাৰ্চনছ হৈ গ'ল, সেইবিলাক আমি জানিব লাগিব, তেওঁলোকৰ নিক নেম কিছুমান আছে, হয়নে, যেনেকৈ ফ্ৰণ্টায়াৰ গান্ধী বুলি কাক কোৱা হয়, সেইবিলাক আমি জানিব লাগিব। স্পৰ্টছৰ ক্ষেত্ৰত আমি যদি চাওঁ, কাপছ এণ্ড ট্ৰফিজ, ইম্পৰ্টেণ্ট কাপ কি হয়, বা কোনটো ট্ৰফি বা কোনটো কাপ কোনখন খেলত দিয়া হয়, যেনেকৈ দিলীপ ট্ৰফি, ৰঞ্জিত ট্ৰফি, এইটো কোনখন খেলত দিয়া হয়। আৰু আমি ৰিচেণ্টলি আৰু এটা কুৱেশ্যন আহিছে যে আমাৰ যে কোনটো খেলত কিমানজন প্লেয়াৰ থাকে, যেনেকৈ আমি ক্ৰিকেট চাই থাকোঁ, সকলোৱে জানো যে ক্ৰিকেটত 11জন প্লেয়াৰ থাকে, যে ঠিক তেনেকৈ এনেকুৱা বহুত কিছুমান খেল আছে য'ত মানে যিটো প্লেয়াৰৰ যিটো সংখ্যা সেইটো বেলেগ বেলেগ, তো আমি জানিব লাগিব যে কোনটো খেলত কিমানজন প্লেয়াৰ আছে। চ' এইখিনিতে আমাৰ যিটো আমাৰ ষ্টেটিক জিকে সেইটো শেষ হৈছে। চ' এইটো এনেকুৱা নহয় যে ইয়াত যিখিনি মই টপিক হাইলাইট কৰি দিছোঁ সেইখিনি ষ্টেটিক জিকে ইনাফ হয়, মই জাষ্ট এইটো কৈছোঁ যে এইখন কিতাপৰ পৰা আমি কি কভাৰ কৰিম। চ' এইখন কিতাপত এইকেইটা টপিকেই আমাৰ এভেইলেবল আছে, আৰু মই ভাবোঁ যে এইকেইটা টপিক আমি যদি এইখন কিতাপৰ পৰা পঢ়োঁ, চ' ইমানেই যথেষ্ট, এই কিতাপখন পঢ়াটো ইমানেই যথেষ্ট। চ' আমি এনেকুৱা নহয় যে এইখন কিতাপতে আমি সীমিত থাকি যাম, আমি বেলেগ কিতাপো আমি পঢ়িম। কম্পিউটাৰ আছে লাষ্ট, কম্পিউটাৰটো পঢ়াৰ ইয়াৰ পৰা কোনো দৰকাৰ নাই, কম্পিউটাৰ কুৱেশ্যন ইমান নাহেও, আৰু যিখিনি আহে আমি চিম্পল কুৱেশ্যন হয়, আমি যদি সময় পাওঁ পাছত আমি ইউটিউবৰ পৰা বা আমি বেলেগ বুকৰ পৰা আমি কভাৰ কৰি লওঁ। চ' এইখিনি আছিলে ইম্পৰ্টেণ্ট কিছুমান টপিকছ যিখিনি আমি ডিছকাছ কৰিলোঁ ফ্ৰম লুচেণ্ট বুক, লুচেণ্টৰ যিখন জেনেৰেল নলেজ বুক তাৰ পৰা আমি কভাৰ কৰিলোঁ। চ' আই হোপ আমি যি ডিছকাছ কৰিলোঁ আপোনালোকে ভালদৰে বুজি পাইছে, আৰু যদি কিবা ডাউট থাকে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব পাৰে। থেংক ইউ এভৰিৱান, থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ' এণ্ড কেচ ইউ ইন দ্য নেক্সট ওৱান।